মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিত থকা অধ্যায় নম্বৰ হৈছে 5 আৰু পাঠটিৰ নাম হৈছে আমাৰ সংস্কৃতি। এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী, অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। আজিৰ পাঠটোৰ নাম কি? আজিৰ পাঠটোৰ নাম হৈছে আমাৰ সংস্কৃতি। প্ৰথমে কি কৈছে, তলৰ ছবিবোৰত থকা বস্তুবোৰ তোমালোকে কেতিয়াবা দেখিছানে? আহাচোন আমি ছবিবোৰৰ নাম জানো। প্ৰথমে এই ছবিখন চোৱাচোন। এইখন হৈছে কি? এইখন হৈছে ডুগডুগি। তাৰপিছত এইবোৰ হৈছে কি? এইবোৰ হৈছে থুৰিয়া। আৰু এইবোৰ হৈছে কি? এইবোৰ হৈছে গামখাৰু। তাৰপিছত এইখন হৈছে কি? এইখন হৈছে মুঠি খাৰু। তাৰপিছত এইখন হৈছে কি? এইখন হৈছে মালা। ইয়াৰ নাম কি? ইয়াৰ নাম হৈছে জোনবিৰি। কি এইখন? জোনবিৰি। এইখন হৈছে ৰিহা। এইখন হৈছে কি? ৰিহা মেখেলা। তাৰপিছত এইটো হৈছে কি? এইটো হৈছে আমাৰ ঢোল। এইটো হৈছে পেঁপা। পেঁপা মহৰ শিঙেৰে পেঁপা বনায়। পেঁপা কিহেৰে বনায়? মহৰ শিঙেৰে পেঁপা বনায়। এইটো হৈছে কি? এইটো হৈছে টকা। বাঁহেৰে বনায়। টকা কিহেৰে বনায়? বাঁহেৰে টকা বনায়। এইখন হৈছে কি? এইখন হৈছে গামোচা। ফুলাম গামোচা। এইখন হৈছে কি? এইখন হৈছে টঙালি। টঙালি আমি মূৰত বান্ধি লওঁ। এইখন হৈছে মেখেলা চাদৰ। কি এইখন? মেখেলা চাদৰ। তাৰপিছত পাঠ 1। পাঠটোৰ নাম কি? আইতাৰ বৰপেৰা। প্ৰথমে কি কৈছে? শুনো আহা, থুৰিয়া, গামখাৰু, মুঠিখাৰু, ডুগডুগি তোমালোকে পিন্ধি পাইছানে? সুলেখা দুৱৰীহঁতে বিহু নাচিবলৈ জোনবিৰি, ঢোলবিৰি ক'ত পালে জানো আহাচোন। প্ৰথমে তোমালোকে এই ছবিখনলৈ চোৱাচোন। এইজনী হৈছে কোন? এইজনী হৈছে আইতা। আৰু এইটো হৈছে কি? এইটো হৈছে আইতাৰ বৰপেৰা। কি এইটো? বৰপেৰা। ইহঁত হৈছে কোন? ইহঁত হৈছে সুলেখা আৰু দুৱৰীহঁত। ইহঁতে বিহু নাচিবলৈ যাব। আইতাই ইহঁতক কি? মেখেলা চাদৰ পিন্ধাই দি আছে। আৰু ইহঁতে মানুহৰ ঘৰে ঘৰে গৈ বিহু নাচিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এইখন পঢ়িম। মই লাহে লাহে পঢ়িম, তোমালোকে শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। প্ৰথমে কি কৈছে? বহাগ বিহুৰ বতৰ, বহাগৰ 3 দিন গ'লেই। সুলেখা দুৱৰী অমলহঁতে আজি ঘৰে ঘৰে হুঁচৰি গাবলৈ যাব। বিহুৱা নাচনী সাজিবলৈ কাপোৰ বিচাৰি সিহঁতে দুৱৰীৰ আইতাকৰ ওচৰ পালেগৈ। আইতাকে নিজৰ বৰপেৰাটো মেলি ল'লে। তাৰ পৰা তেওঁ নিজে বনোৱা ধুনীয়া ধুনীয়া ৰিহা মেখেলা, টঙালি চুৰিয়া আৰু গামোচা সিহঁতৰ বাবে উলিয়াই দিলে। দুৱৰীহঁতক আইতাকে ৰিহা মেখেলা পিন্ধাই দিলে। আন এটা টোপোলাৰ পৰা উলিয়াই আইতাকে দুয়োকে জোনবিৰি আৰু ঢোলবিৰিও পিন্ধাই দিলে। তাৰপিছত ককাকে অমলক টঙালি চুৰিয়া পিন্ধাই দিলে আৰু কঁকালত টঙালি বান্ধি দিলে। সি বেৰৰ পৰা নমাই ককাকৰ পুৰণি ঢোলটো কান্ধত আঁৰি ল'লে। তাকে দেখি ককাকে তাক বাঁহৰ টকা এটাও দিলে। তোমালোকে এই ছবিখনত চোৱা। ককাকে অমলক কি দি আছে? এইটো হৈছে বাঁহৰ টকা। ককাকে অমলক বাঁহৰ টকা দি আছে। অমলহঁতে গাঁৱৰ এমূৰৰ পৰা হুঁচৰি গাবলৈ আৰম্ভ কৰিলে। কেইঘৰমানৰ চোতালত বিহু মৰাৰ পিছতেই অমলৰ ঢোলটো ফাটি থাকিল। সিহঁতে বৰ বিপাঙত পৰিল। দুৱৰীয়ে ক'লে, ঢোল নহ'লেও আমি টকা বজাইও নাচিব পাৰিম। তাৰপিছত সিহঁতে গাঁৱৰ বাকী কেইঘৰত টকা বজাইয়ে বিহু নাচিলে। মানে কি হৈছে? অমলৰ ঢোলটো ফাটি গৈছে। এতিয়া ইহঁতে
মানে ঢোল নোহোৱাকৈ কেৱল টকাটো বজাই গাঁৱৰ ঘৰে ঘৰে বিহু নাচে। তাৰপিছত শেষৰ দিনা দুৱৰীহঁতৰ ঘৰৰ ওচৰৰ নৈ কাষৰ শিমলুজোপাৰ তলত সিহঁতে বিহু উৰুৱালে। তাৰপিছত সকলো মিলি আনন্দেৰে ভোজ ভাত খালে। কথা পাত আহা। তোমালোকে গল্পখন শুনি কি বুজিলা? তোমালোকক ইয়াত প্ৰশ্ন সুধিছে, তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ মুখে মুখে দিবা। ক নম্বৰ, আইতাই গহনাবোৰ ক'ত ভৰাই ৰাখিছিল? ইয়াৰ উত্তৰ হ'ব আইতাই গহনাবোৰ নিজৰ বৰপেৰাত ভৰাই থৈছিল। তাৰপিছত খ নম্বৰ, সুলেখাহঁতে কি কি গহনা পিন্ধিছিল? ইয়াৰ উত্তৰ হ'ব সুলেখাহঁতে জোনবিৰি, ঢোলবিৰি এইবোৰ গহনা পিন্ধিছিল। তাৰপিছত গ নম্বৰ, বৰপেৰাৰ পৰা আইতাকে কি কি কাপোৰ উলিয়াইছিল? ইয়াৰ উত্তৰ হ'ব বৰপেৰাৰ পৰা আইতাকে ৰিহা, তাৰপিছত মেখেলা, টঙালি, চুৰিয়া আৰু গামোচা এইবোৰ কাপোৰ উলিয়াইছিল। তাৰপিছত ঘ নম্বৰ, বিহুত নাচনীয়ে কিদৰে সাজোন কাচোন কৰে? ইয়াৰ উত্তৰ হ'ব বিহুত নাচনীয়ে ৰিহা মেখেলা পিন্ধে, তাৰপিছত জোনবিৰি ঢোলবিৰি এইবোৰ পিন্ধে আৰু মূৰত কপৌ ফুল বান্ধি লয় আৰু গহনা গুজি লয় আৰু বহুতো সাজোন কাচোন কৰে। তাৰপিছত কি কৈছে? লিখো আহা। তোমালোকক ইয়াত প্ৰশ্ন সুধিছে, তোমালোকে এই প্ৰশ্নৰ উত্তৰবিলাক লিখিবা। ক নম্বৰ কি কৈছে? সুলেখাহঁত কি কৰিবলৈ যাব? ইয়াৰ উত্তৰ হ'ব সুলেখাহঁত ঘৰে ঘৰে হুঁচৰি গাবলৈ যাব। খ নম্বৰ, আইতাকে কাপোৰ আৰু অলংকাৰ ক'ত ভৰাই ৰাখিছিল? ইয়াৰ উত্তৰ হ'ব আইতাকে কাপোৰ আৰু অলংকাৰ নিজৰ বৰপেৰাত ভৰাই ৰাখিছিল। এইটো হৈছে কি? বৰপেৰা। তাৰপিছত গ নম্বৰ, অমল হুঁচৰি গাবলৈ যোৱাৰ আগত ককাকে তাক কি কি দিছিল? ইয়াৰ উত্তৰ হ'ব ককাকে অমলক টঙালি চুৰিয়া পিন্ধাই দিছিল আৰু বাঁহৰ টকা এটাও দিছিল। তাৰপিছত ঘ নম্বৰটো, আইতাকে সুলেখাহঁতক কি কি পিন্ধাই দিছিল? ইয়াৰ উত্তৰ হ'ব আইতাকে সুলেখাহঁতক ৰিহা মেখেলা পিন্ধাই দিছিল। ছবি চাই বাক্য লিখো আহা। তোমালোকে এই ছবিবোৰ চাই ইয়াত এটাকৈ বাক্য লিখিব লাগিব। মই ইয়াত কি লিখিছোঁ? হলধৰে হাল বাইছে। এইজন হৈছে হলধৰ। হলধৰে কি কৰি আছে? হাল বাইছে। তাৰপিছত এই ছবিখন চাই মই কি লিখিছোঁ? অকণিহঁতে ফুলত পানী দিছে। মানে অকণিহঁতে কি কৰি আছে? ফুলত পানী দি আছে। তাৰপিছত ইয়াত চৰাইয়ে ধান খাই আছে। ইয়াত মই লিখিছোঁ চৰাইবোৰে ধান খাইছে। কিহৰ লগত কি মিলিব? আঁচ টানি মিলাও অহা। এইবোৰ হৈছে কি? এইবোৰ হৈছে মিলামিলি। প্ৰথমে এই ছবিখন চোৱাচোন। এইখন হৈছে ডুগডুগি, এইবোৰ হৈছে থুৰীয়া আৰু এইটো হৈছে কি? কপৌ ফুল। ইয়াৰ লগত এইটো মিলিব। এইজন হৈছে বিহু নাচনী, মানে আমাক বিহু নাচোঁতে এইবোৰ বস্তু লাগে। তাৰপিছত এইখনৰ লগত এইখন মিলিব। এই মহিলাগৰাকীয়ে কি কৰি আছে? কাপোৰ বয় আছে। কাপোৰ বওঁতে আমাক এইবোৰ বস্তু লাগে। এইখন হৈছে যঁতৰ, এইবোৰ বস্তু আমাক কাপোৰ বওঁতে লাগে। তাৰপিছত এইখন হৈছে জাকৈ, এইখন হৈছে খালৈ, মানে মাছ মাৰোঁতে আমাক এইবোৰ বস্তু লাগে। ইয়াৰ লগত এইখন মিলাই দিবা। সাঁথৰ ভাঙো আহা। প্ৰথমে কি কৈছে? হাঁহটো পেলাই বাকলিটো খায়, সেইটোনো কি কোৱাচোন ভাই? এইটো মানে কি হ'ব? ঔটেঙা। তাৰপিছত তিনিকুণীয়া মাজত খাল, হাড়ত ধৰি মাৰিবলৈ ভাল, কি? ইয়াৰ মানে হ'ব কি? জাকৈ। তাৰপিছত এযোৰ পক্ষী আছে, পিছে কোনেও কাকো নেদেখে, কি? ইয়াৰ মানে হ'ব চকু, মানে চকুৱে কোনেও কাকো দেখা নাপায়। শুনো আৰু পঢ়ো আহা। তোমালোকে এইটো চোৱা। ল যোগ ল সমান কি হয়? লয় লয়ত ল, মানে ল আৰু ল
যোগ হৈ কি হয় লয় লয় ল এতিয়া তোমালোকে এইবোৰ পঢ়িবা এটো কি উল্লাস এটো কি হৰ্ষৌ লয় লয় ল তাতে আকাৰ আৰু দন্তেৰ খ কি হয় উল্লাস এটো হৈছে কি পল্লৱ প লয় লয় ল আৰু ও ব কি হয় পল্লৱ এটো হৈছে উল্লেখ এটো হৈছে কি বল্লভ ব লয় লয় ল আৰু ভ কি হয় বল্লভ দন্তেন্ন যোগ দন্তেন্ন সমান কি হয় দন্তের নয় নয়ত ন মানে ন আৰু ন লগ লাগি কি হয় নয় নয়ত ন ইয়াত চ অ আৰু দন্তের নয় নয়ত ন কি হয় অন্ন এটো প্রসন্ন এটো হৈছে উন্নত হৰ্ষৌ নয় নয়ত ন আৰু ত কি হয় উন্নত এটো হৈছে হৰ্ষৌ দন্তের নয় নয়ত ন অন্তসি অ আৰু ন কি হয় উন্নয়ন দন্তের ত যোগ দন্তের ত কি হয় সমান দন্তের তয় তয়ত ত হৰ্ষৌ দন্তের তয় তয়ত ত আৰু ৰ কি হয় উত্তৰ এটো হৈছে উত্তীৰ্ণ এটো হৈছে আপত্তি এটো হৈছে উত্তৰণ হৰ্ষৌ দন্তের তয় তয়ত ত ৰ আৰু মূৰ্ধন্য কি হয় উত্তৰণ তাৰপিছত মূৰ্ধন্যত ত যোগ মূৰ্ধন্যত ত সমান কি হয় মূৰ্ধন্যত তয় তয়ত ত প মূৰ্ধন্যত তয় তয়ত ত তাতে আকাৰ কি হয় পট্টা এটো ঠাট্টা এটো হৈছে অট্টালিকা এটো হৈছে ভাট্টা তাৰপিছত প্ৰথম ছ যোগ প্ৰথম ছ কি হয় প্ৰথম ছয় ছয়ত চ হৰ্ষৌ ছয় ছয়ত চ দন্তের তয় আকাৰে তা কি হয় উচ্চতা এটো হৈছে উচ্চাৰণ এটো হৈছে সৰ্বোচ্চ এটো হৈছে উচ্চতম তাৰপিছত বৰ্গী জ যোগ বৰ্গী জ কি হয় জয় জয়ত জ হৰ্ষই জয় জয়ত জ আৰু খণ্ডেত্ব কি হয় ইজ্জত এটো হৈছে বজ্জাত এটো হৈছে উজ্জয়িনী এটো হৈছে উজ্জীৱন দন্তের দ যোগ দন্তের দ সমান কি হয় দন্তের দয় দয়ত দ এটো কি এটো হৈছে উদ্যান হৰ্ষৌ দন্তের দয় দয়ত দ তাতে আকাৰ আৰু ম কি হয় উদ্যান এটো হৈছে উদ্দেশ এটো হৈছে উদ্দীপনা আৰু এটো হৈছে উদ্দীপিত তাৰপিছত কি কৈছে জানো আহা ল যোগ ল কি হয় লয় লয়ত ল তাৰপিছত দন্তের ন যোগ দন্তের ন কি হয় দন্তের নয় নয়ত ন তাৰপিছত প্ৰথম ছ যোগ প্ৰথম ছ কি হয় প্ৰথম ছয় ছয়ত চ তাৰপিছত দন্তের ত যোগ দন্তের ত কি হয় দন্তের তয় তয়ত ত বৰ্গী জ যোগ বৰ্গী জ কি হয় বৰ্গী জয় জয়ত জ মূৰ্ধন্যত ত যোগ মূৰ্ধন্যত ত কি হয় মূৰ্ধন্যত তয় তয়ত ত দন্তের দ যোগ দন্তের দ কি হয় দন্তের দয় দয়ত দ তোমালোকে এইবোৰ এনেকৈ পঢ়িবা লিখো আৰু পঢ়ো আহা এটো হৈছে কি উল্লাস হৰ্ষৌ লয় লয় ল তাতে আকাৰ উল্লাস আৰু দন্তেৰ খ কি হয় উল্লাস এটো হ'ব কি পল্লৱ তোমালোকে লয় লয় লটো ইয়াত লিখিবা প লয় লয় ল আৰু ও ব কি হয় পল্লৱ এটো হৈছে অন্ন অ দন্তের নয় নয়ন ন কি হয় অন্ন তোমালোকে নয় নয়ন নটো ইয়াত লিখিবা হৰ্ষৌ দন্তের নয় নয়ন ন অন্তসি অ আৰু দন্তের ন কি হয় উন্নয়ন এটো হৈছে উত্তৰ হৰ্ষৌ দন্তের তয় তয়ত ত আৰু ৰ কি হয় উত্তৰ এটো হৈছে উত্তৰণ এটো হৈছে অট্টালিকা এটো হৈছে কি পট্টা প মূৰ্ধন্যত তয় তয়ত ত তাতে আকাৰ কি হয় পট্টা এটো হৈছে উচ্চ হৰ্ষৌ প্ৰথম ছয় ছয়ত চ কি হয় উচ্চ এটো হৈছে উচ্চাৰণ এটো হৈছে উজ্জীৱন এটো হৈছে উজ্জীৱিত হৰ্ষৌ বৰ্গী জয় জয়ত জ তাতে দীৰ্ঘইকাৰ উজ্জী ও বয়স্যইকাৰে বি আৰু দন্তের ত কি হয় বিত উজ্জীবিত হৰ্ষৌ দন্তের দয় দয়ত দ তাতে আকাৰ উদ্দা আৰু হৈছে ম কি হয় উদ্দাম
এইটো হৈছে উদ্দেশ্য তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা এইখন হৈছে আখৰ জাল ইয়াৰ পৰা তোমালোকে আখৰ লৈ ইয়াত শব্দ লিখিব লাগিব মই ইয়াত লিখিছো কি লিখিছো বিহু তোমালোকে ইয়াত চোৱা ইয়াত মই গোল দি দিছো কি এইটো বিহু তাৰ পিছত টঙালি ইয়াত চোৱা টঙালি আছে তাৰ পিছত গামোচা ইয়াত চোৱা গামোচা আছে তাৰ পিছত কঙালি তোমালোকে ইয়াত চোৱা এইটো হৈছে কি কঙালি তাৰ পিছত জাপি ইয়াত চোৱা জাপি আছে তাৰ পিছত গাব তোমালোকে ইয়াত চাবা কি আছে গাব তোমালোকে আৰু শব্দ গঠন কৰিবা পঢ়ো আহা অৰ্ণৱ দিল্লীলৈ গৈছিল দিল্লী ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা তেওঁ আগ্ৰালৈ গৈছিল আগ্ৰাত পৃথিৱী বিখ্যাত তাজমহল আছে তোমালোকে এইবোৰ বানান কৰি কৰি নিজে নিজে পঢ়িবা শেষৰ আখৰেৰে নতুন শব্দ সাজো আহা ইয়াত চোৱা ইয়াত কি আছে নীলা শেষত কি আছে লয়াকাৰে লা দি তোমালোকে এটা নতুন শব্দ লিখিব লাগিব ইয়াত কি লিখিছে লয়াকাৰে লা আৰু বৰ্গীজ কি হয় লাজ শেষত কি আছে বৰ্গীজ দি এটা নতুন শব্দ লিখিব লাগিব মই কি লিখিছো জবা ফুল শেষত কি আছে ইয়াৰ ল দি কি লিখিছো লতা শেষত কি আছে দন্তেত তয়াকাৰে তা ইয়াত কি লিখিছো তাল তোমালোকে এইবোৰ এনেকৈ লিখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ